আজি আলুৰ ফেস পেক এটা বনাইছো আলুৰ ফেস পেকে ছালৰ যিকোনো দাগ দূৰ কৰি ছালখন উজ্জ্বল কৰি ৰখাত বহুত বেছি সহায় কৰে আৰু এই ফেস পেকটো পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে বাৰু এটা কথা লক্ষ্য কৰেনে বহুত কম বয়সীয়া পুৰুষ মহিলাৰ ছালখন কিন্তু বহুত বয়সীয়াল যেন লাগে দেখিবলৈ তাৰ এটা প্ৰধান কাৰণ হৈছে জুই ফুৱাই ছালখন বহুত বেছি বেয়া হৈ যায় আৰু এটা ঠাণ্ডা দিনত আমি প্ৰায় সকলোৱে জুই লওঁ নহয়নে আৰু জুই হেক লোৱাৰ ফলত ছালখন বহুত বেছি বেয়া হৈ যায় মোৰো বিহু কেদিনত বহুত বেছি জুই হেক ললো আৰু সেই কাৰণে ছালখন বহুত বেছি বেয়া হৈ গৈছে আৰু তাৰ কাৰণে এনেকুৱা ফেস পেকবোৰ যদি লগাই থাকে যিসকলে অনবৰত জুই কাম কৰিয়ে থাকিব লাগে তেখেতসকলেও যদি 2-3 দিনৰ মূৰে অকনমান 20 মিনিট সময় উলিয়াই এই ফেস পেকটো লগাই তেতিয়াহলে আপোনালোকৰ ছালখন উজ্জ্বল হৈ থাকিব Hello everyone, good morning. আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক ভালে কুশলে আছে আৰু বিহু খুব ভালে পাৰ কৰিলে বুলি আশা কৰিছো। আমাৰো বিহু ভালে কুশলে গল বাৰু আৰু ঘৰৰ পৰা আহি পালো দুইখন ঘৰতে দুৰাতি 4 ৰাতি থাকি আহিলো আৰু এতিয়া এয়া নিজৰ ঠাইত আকৌ নিজৰ কাম বন আৰম্ভ কৰি দিছো আৰু আজি এতিয়া ভিডিঅ' এটা ষ্টাৰ্ট কৰিছো আজি এটা স্কিন কেয়াৰ ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ লৈছো কিয়নো এইকেইদিন মানে ঘৰত থাকুতে খুব বেছি একদিন ঠাণ্ডা পৰিছিল নহয় জানো অনবৰত জুই ফুৱাই থকা হল আৰু জুই ফুৱাই থাকুতে স্কিনখন কিবা হৈ গলগে একেবাৰে মানে শুকান হৈ গল আৰু এনেও ঠাণ্ডা দিনৰ স্কিনখন শুকাই যায় তাতে যদি কন্টিনিউয়াস জুই ফুৱাই থকা যায় আৰু স্কিনখন আৰু বেছি ড্যামেজ হৈ যায় আৰু বিহুৰ আগৰ কেইবাদিনৰ পৰা মই স্কিনৰ একেবাৰে কেয়াৰ কৰিব পৰা নাছিলো আৰু ফটোশুটো আছিল ফটোশুট কৰাৰ পিছতো অকনমান যেটো মানে হেভি মেকআপ লোৱা হয় স্কিনখন কেয়াৰ কৰাৰ প্ৰয়োজন থাকে কিন্তু মই কৰিবলৈ সময় নাপালো যেটো বিহুৰ আয়োজনত লাগি যাব লগিয়া হল সেই কাৰণে ভাবিছো আৰু এবছক মোৰ চুলি গজিছে নতুন আৰু সেই কাৰণে ভাবিছো আজি অকমান স্কিন কেয়াৰ কৰো স্কিন কেয়াৰ তাকো মানে আলু দি কৰিম আলু সকলোৰে পাকঘৰত থাকে সকলোৱে ভাল পায় খায় আৰু আলুৱে আমাৰ স্কিনখন ডিপলি ক্লিন কৰাত খুব বেছি সহায় কৰে স্কিনৰ যিকোনো দাগ দূৰ কৰাত সহায় কৰে ৰদৰ দাগে হওক বা এতিয়া জুই হেকাৰ ফলত যি অকমান কলা বৰণ এটা হয় সেইবোৰ দাগ দূৰ কৰাত তত্ত্বালিকে সহায় কৰে গতিকে বলক কেনেদৰেনো আলুৰ ফেস পেকটো বনাও আপোনালোকক দেখুৱাম ফেস পেকটো বনাবৰ বাবে মই চাওক এয়া আলু ৰুকি লৈছো এটা আলু কিন্তু ইমানখিনি মোক প্ৰয়োজনে নহয় আলু অকমান ৰস লাগিব আৰু এয়া লৈছো বেচন লম মোৰ স্কিনৰ জুখাৰ মানে মোৰ মুখখনৰ জুখাৰে কিন্তু অকমান বেছিয়ে পৰিলে আৰু লম এয়া এলোভেৰা জেল অকমানো লৈ লৈছো আপোনালোকে লগত যদি ফ্ৰেছ এলোভেৰা থাকে হেয়াও দি লব পাৰিব ফ্ৰেছ এলোভেৰা জেল মোৰ ফ্ৰেছ এলোভেৰাও আছে কিন্তু এতিয়া মই এটোৱে লগাইছো আৰু এতিয়া বেচনখিনি হানিবৰ কাৰণে যিমানটো পৰিমাণৰ ৰসৰ প্ৰয়োজন হ'ব সিমানটো পৰিমাণৰ ৰস লৈ লম হাতেৰে চেপি লৈছো হাতেৰে মিলাইছো আৰু আঙুলিৰে মিলাইছো এয়া দেখিছে হৈয়ে গৈছে মোক মানে ইমানকণ ৰসৰে প্ৰয়োজন আছিল খুব ধুনিয়াকৈ তিনিওবিধ মিলাই লৈছো আৰু বেচনে এনেও আমাৰ স্কিনখন সাফা কৰে আপোনালোকে জানে আৰু লগতে আলু ৰস মিহলি হৈ গৈ মানে ডাবল বেনিফিট দিব আৰু লগতে আছে এলোভেৰা জেলে আমাৰ এই শীতকালৰ যেটো ৰুক্ষতা সেই ৰুক্ষতা দূৰ কৰি স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিব আৰু এতিয়া মই খুব সুন্দৰকৈ স্কিনত এপ্লাই কৰি লম মাসাজ কৰাৰ প্ৰয়োজন নাথাকে লগাই পেলাই আপোনালোকে 20 মিনিট সময় ৰাখি থৈ দিব তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব নতুবা কুহুমীয়া পানীৰেও ধুব পাৰে যি সকলে কুহুমীয়া পানী ব্যৱহাৰ কৰি থাকে আৰু এটো কিন্তু পুৰুষ মহিলা উভয়ে লগাব পাৰিব এই ফেস পেকটো আৰু ঠাণ্ডা দিনৰ কাৰণে খুব উৎকৃষ্ট এটা ফেস পেক আৰু ফেস ওয়াশ কৰি নধুলেও হ'ব এনে খালি পানীৰে ধুই দিব পাৰিব ধুওতে খালি অকমান মাসাজ কৰি দিব আৰু লগতে এটো হাত ভৰি সকলোতে লগাব পাৰিব ডিঙি মই এতিয়া কেৱল মুখত লগাইছো যেহেতু মোৰ মুখখনহে অকমান বেছি বেয়া হৈ গৈছে মই চকুৰ গুৰিটো লগাম যেহেতু মোৰ অসুবিধা নহয় কিছু সংখ্যকৰ চকুৰ গুৰিত লগালে অকমান পুৰণি টাইপৰ ভাব এটা আহে ধৰে পুৰে গতিকে সেই সকলে একেবাৰে নলগাব মই ধুনিয়াকৈ লগাই লৈছো বহুত দিনৰ পিছত আজি স্কিন কেয়াৰ কৰিছো আৰু এই পেকটো যে আপোনালোকে দুদিনৰ মূৰে ইচ্ছা কৰিলে লগাই থাকিব পাৰে যদি আপোনালোকৰ স্কিনখন বেছি ৰুক্ষ হৈ গৈছে বেছি শুকান ভাব হৈছে তেতিয়াহলে আপোনালোকে দুদিনৰ মূৰে লগাই থাকিব পাৰিব দেখিছে খুব সুন্দৰকৈ লগাই ললো এতিয়া 20 মিনিট সময় মই এনেদৰে ৰাখি দিম তাৰ পিছত ঠাণ্ডা পানীৰে ধুই আপোনালোকক লগ পাই আছো 20 মিনিট লগাই ৰখাৰ পিছত এয়া মুখখন ধুই আহিলো আৰু আপোনালোকে কেমেৰা ধৰিব পাৰিছে নে নাজানো কিন্তু স্কিনটো সঁচাকৈ বহুত বেছি ভাল হৈ যায় বহুত ক্লিন হৈ যায়
আৰু এতিয়া মই পানীখিনি টুকি ময়শ্চাৰাইজাৰ লগাই থৈ দিম যি ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ আপোনালোকেও সদায় এনেদৰে ফেচ পেক এটা লগোৱাৰ পিছত ধোৱাৰ পিছত ময়শ্চাৰাইজাৰ লগাবলৈ নাপাহৰিব আৰু ওলাই গ'লে ছানস্ক্ৰীন বা এনে ঘৰত থাকিলেও আচলতে ছানস্ক্ৰীনটো আমি লগাবই লাগে তেতিয়া স্কিনখন বেছি ভাল হৈ থাকে আৰু গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব আৰু লগাই চাব এইটো ফেচ পেক এবাৰ খুব বেছি ভাল পাব গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বাই বাই